চিৰাঙত নিশা বন্যহস্তীৰ তাণ্ডৱ। চিৰাং জিলাৰ পানবাৰী ভাৰত ভূটান সীমান্ত অঞ্চলত পূৰ্ণকান্ত বড়ো নামৰ খেতিয়কজনৰ প্ৰায় 3 বিঘা কল খেতি খাই তহিলং কৰিলে বন্যহস্তীয়ে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি ঘৰ দুৱাৰ লণ্ডভণ্ড কৰাৰ লগতে বন্যহস্তীৰ আক্ৰমণত মানুহ আহত হোৱাৰ লগতে নিহত হয় যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰা বুলি দাবী উত্থাপন কৰে খেতিয়ক পূৰ্ণকান্ত বড়োৱে। চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত জংমাংফুৰ গাঁৱত নিশা হাতীৰ তাণ্ডৱ। চিৰাং জিলাৰ পানবাৰী ভাৰত ভূটান সীমান্ত অঞ্চলত নিশা পূৰ্ণকান্ত বড়ো নামৰ খেতিয়কজনৰ প্ৰায় 3 বিঘা কল খেতি হাতীয়ে খাই তহিলং কৰে। এই ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰে খেতিয়কজনে। একে নিশা অঞ্চল আৰু 3জনৰ কল খেতি হাতীয়ে খাই বিনষ্ট কৰে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে নিত মানাহ সংলগ্ন অঞ্চলত সন্ত্ৰাস চলাই কৃষকৰ খেতি নষ্ট কৰাৰ লগতে ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে। প্ৰায় সীমান্ত অঞ্চলত বন্যহস্তীৰ আক্ৰমণত মানুহ আহত হোৱাৰ লগতে নিহত হোৱাৰ ঘটনাও সংঘটিত হয়। বন বিভাগে এই ক্ষেত্ৰত বিশেষ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন। এইটোৱে জনাওঁ যে আমাৰ এৰিয়াত যিটো ফেন্সিঙৰ ব্যৱস্থা নাই, ফৰেষ্ট এৰিয়াত বৰ্ডাৰী এৰিয়াত এইটো ফেন্সিংটো বনাই দিব লাগে অতি সোনকালে, নহ'লে অনাগত দিনতো আমি এনেকুৱা ভুগিব লাগিব। এইটোৱে কৈছোঁ। আজিলৈকেতো এনেকুৱা বহুত ক্ষতি হৈছে মানুহৰ আগৰ পৰাই, কিন্তু এতিয়ালৈকে সাহায্য দিয়া নাই মই জানাত। আজি কি আহ্বান জনাব? সেইটোৱে মই জনাওঁ যে চৰকাৰক মানে যিটো মানুহবিলাকৰ যিটো ক্ষতি হৈছে সেইবিলাকৰ ব্যক্তিগত যিটো সাহায্য অলপমান দিলে ভাল হয়। তাৰমানে চৰকাৰক এইটোৱে জনাওঁ যে আমাৰ এৰিয়াত যিটো ফেন্সিঙৰ ব্যৱস্থা নাই, ফৰেষ্ট এৰিয়াত বৰ্ডাৰী এৰিয়াত এইটো ফেন্সিংটো বনাই দিব লাগে। 3 বিঘা দাগ আছিলে, 3 বিঘাখিনিতো একেবাৰে মানে হাতী জাক আহি পেলাই ধ্বংস কৰি গেলে। এইটো যোৱা ৰাতিতে হাতীৰ জাক আহিছিলে। হাতীৰ জাক আহি পেলাই মানে বাগানটো একেবাৰে ধ্বংস কৰি গেল। মানে বহুত দুখৰ কথা। মানে এতিয়া মানে কি কৰিব লাগে কি কৰিব নালাগে মানে ভাববাই নৰা হৈ গৈছে। এইটো কলখিনি মোৰ এতিয়া টোটেল 22 বিঘা আছে। 22 বিঘাৰ ভিতৰত এই 6 বিঘা দাগ আছিলে। 6 বিঘা দাগখিনি মোটামুটি 3 বিঘা একেবাৰে মানে ধ্বংস কৰি গেলে। ফৰেষ্ট বিভাগে আজি 2 বছৰ আগতো তেনেকুৱা মোৰ বাগান 3 বিঘা হাতীয়ে ধ্বংস কৰি গৈছিলে। তাৰপিছত ফৰেষ্টৰ এপ্লিকেশ্যন দিছিলে, ফৰেষ্টৰ পৰা কোনো ৰিজাল্টটো নিদিলে। আকৌ আজি আহি পেলাই হাতীৰ জাকটো মানে মোৰ বাগানখিনি ধ্বংস কৰিলে। আজিও মানে ফৰেষ্ট যোৱা ৰাতিত আহিছে অহা নাই সেইটো মই গম নাপাওঁ। মোৰ ঘৰৰ পৰা অলপ 1 কিলোমিটাৰমান দূৰত আছিলে এই বাগানখিনি। ৰাতিপুৱাই গম পালোঁ যে মোৰ বাগানত মানে এনেকুৱা হাতী জাক আহি পেলাই মানে বাগানটো ধ্বংস কৰিছে। মানে আহি পেলাই মই দেখা পাই মানে মনটো বহুত বেয়া লাগিছে। এতিয়া মানে কি কৰা যায়, আমি একচুৱেলি মানে ব্যক্তিগত যিখিনি মানে পকেটৰ পৰা খৰচ কৰি পেলাই আমি বাগানটো মেইনটেইন কৰোঁ। আজি চাওক, ডিপাৰ্টমেণ্টৰ পৰা মই ইমান খেতি কৰি পেলাই কোনো মই সহযোগ পাবলৈ সক্ষম হোৱা নাই। ইয়াৰ কাৰণে মই এটা অনুৰোধ জনাব বিচাৰোঁ, যিখিনি মোৰ ক্ষতিপূৰণ হৈছে সেইটো মই ডিপাৰ্টমেণ্টৰ পৰা কিবা অলপ মানে সাহায্য পাম বুলি মই আশা কৰিছোঁ। ব্যৱস্থা মানে একচুৱেলি মই ৰাতিটো আহিছে না আহা নাই সেইটো গম নাপাওঁ। এই খবৰটো সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ। ধন্যবাদ।